আজি কেইটামান হেবিটৰ কথা কম, তাৰে দুই এটা হেবিটে মোৰ লাইফ চেঞ্জ কৰি দিছে। টোপনি ভালকৈ নহা, এইটোৰ ওপৰত আমি বহুত ট্ৰিটমেণ্ট কৰি আছো। বহুত মানুহে আমাক কয় টোপনি নাহে। আজিকালি লাইফষ্টাইলৰ কাৰণে বহুত প্ৰব্লেম হোৱা মানুহৰ দেখা যায় যে মানুহৰ শুৱে, কিন্তু শুৱাৰ পিছত ধৰি লওক 1 ঘণ্টা 2 ঘণ্টামান শুলে, টোপনি ভাগি গ'ল, টোপনি ভালকে গভীৰ টোপনি নাহে। কিন্তু এটা কথা আপোনালোকে জানে, যেতিয়া গভীৰ টোপনি আহে সেই টোপনিটো আচল। যদি গভীৰ টোপনি আপোনাৰ 5 ঘণ্টাও আহে সেইটো যথেষ্ট, কিন্তু আপুনি 10 ঘণ্টাও যদি শুৱে, আপোনাৰ যদি টোপনিটো গভীৰ নহয়, তেতিয়াহ'লে আপোনাৰ বহুত প্ৰব্লেম হ'ব পাৰে। আপোনাৰ গাটো বেয়া লাগি থাকিব পাৰে, আপোনাৰ খোৱা বোৱাবিলাকত মন নবহিব পাৰে, হজম ভালকৈ নহ'ব পাৰে, আপোনাৰ শৰীৰটো ৰিনিউ নহ'ব পাৰে, বহুত প্ৰব্লেম হ'ব পাৰে যদি আপোনাৰ ভালকে টোপনি নাহে। চ' প্ৰথমতে মই আৰম্ভ কৰোঁ গভীৰ টোপনি এটা কেনেকে আপোনালোকে ল'ব। এটা য়োগা কৰিব লাগিব, যিটোক কোৱা হয় য়োগা নিদ্ৰা। আকৌ কওঁ য়োগা নিদ্ৰা কিয় কৰিব লাগে। য়োগা নিদ্ৰা কৰিব লাগে ডিপ শ্লিপ যাবৰ কাৰণে, গভীৰ টোপনি যাবৰ কাৰণে য়োগা নিদ্ৰা কৰা দৰকাৰ। টোপনিৰো ধৰণ বেলেগ বেলেগ আছে, লাইট শ্লিপ, ৰেম শ্লিপ, ডিপ শ্লিপ। টোপনিয়ে আমাক ৰেষ্ট মোডত ৰাখে, ভাগৰ নাইকিয়া কৰে। ইয়াৰ লগতে টোপনিয়ে বহুত ডাঙৰ হিলিং মেকানিজম ক্ৰিয়েট কৰে, আমাৰ শৰীৰক হিল কৰাৰ কাম কৰে। টোপনিয়ে আমাৰ মেটাবলিজমক এফেক্ট পেলায়। টোপনিয়ে আমাৰ ব্ৰেইনৰ 18টা ফাংচনত ৰেগুলেট কৰাত হেল্প কৰে। চ' গভীৰ টোপনি যোৱা খুবেই দৰকাৰী। আমাৰ শৰীৰৰ কাৰণে যেনেকে আমি আসন কৰোঁ, আসন বস্তুটো একদম পুৰণি কালৰ পৰা চলি আহিছে। আসন কৰাটো খুবেই দৰকাৰ।